Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ এই ভিডিওটিত আমি ডিসকাস কৰিম আমাৰ যে গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ আন্ডাৰত তাৰে অলৰেডি দুখন মেৰিট লিষ্ট পাবলিশ হৈছে তো থাৰ্ড নাইবা এখন ফাইনেল কাট অফ লিষ্ট এখন পাবলিশ হোৱা কথা আছে অহা 18 আগষ্টত এতিয়া এই যিখন ফাইনেল কাট অফ লিষ্ট ওলাব তাৰ ওপৰত বেছ কৰি পেলাই বা এই গোটেই তিনিখন লিষ্টত যিখিনি ক্যান্ডিডেটে ভেৰিফিকেশনত যায় ভেৰিফিকেশন সাকসেসফুল হয় তেওঁলোকৰ মাজৰ পৰা এখন ফাইনেল এপইন্টমেন্টৰ লিষ্ট পিছত প্ৰিপেয়াৰ কৰা হ'ব বা এখন ফাইনেল এপইন্টমেন্টৰ লিষ্ট প্ৰকাশ কৰা হ'ব এতিয়া প্ৰশ্নটো হৈছে যে এই তিনিখন মেৰিট লিষ্ট পাবলিশ কৰিলে ইয়াৰ পিছতো যিখিনি পোষ্ট আছিল এই গোটেইখিনি পোষ্ট ফিল আপ হ'বনে নে ইয়াৰ পিছতো কিছু সংখ্যক ভ্যাকেন্সি ৰৈ যাব সেইটো এটা মোৰ মনলৈ প্ৰশ্ন আহিছে কাৰণ যদি ভ্যাকেন্সি বিলাক ৰৈ যায় তেতিয়া হলে সেই ভ্যাকেন্সি বিলাক আৰু পিছত মাজতে যেটো ফিল আপ কৰা নহয় পিছত আকৌ নতুনকৈ হয়তো ৰিক্ৰুটমেন্ট প্ৰসেস ষ্টাৰ্ট কৰিলে সেইবোৰ ফিল আপ হ'ব যাৰ ফলত আমাৰ ক্যান্ডিডেটৰ লোকসান স্কুলৰ লোকসান বা সকলো পিনৰ পৰা লোকসান গতিকে এতিয়া আমি চাম যে এতিয়ালৈকে আমাৰ যেটো এডভাৰটাইজমেন্ট হৈছে আপোনালোকে যদি চাই ভ্যাকেন্সি এডভাৰটাইজমেন্টটো তো ইয়াতে আপোনালোকে যেটো টোটাল ভ্যাকেন্সি টোহে দেখা পাইছে কিন্তু ইয়াত ক্যাটেগৰি ওয়াইজ কোনটো পোষ্টত কিমান ক্যান্ডিডেট আছে ৰিজাৰ্ভ ক্যাটেগৰিত কিমান আছে এসটি হিলছৰ এসটি কিমান আছে সেইখিনি গম পোৱা নাই কিন্তু তথাপিও আমি এটা আনুমানিক হিচাবৰ কাৰণে বা আনুমানিক আইডিয়াৰ কাৰণে বা জাস্ট এটা আন্ডাৰষ্টেণ্ডিংৰ কাৰণে যোৱা বছৰৰ বা ইয়াৰ আগৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ যিখন ক্যাটেগৰি ওয়াইজ কাষ্ট ওয়াইজ যিখন লিষ্ট আছিল সেইখন আমি চাম আৰু তাৰ ওপৰত বেছ কৰি আমি এটা আইডিয়া কৰিব পাৰিম যে গোটেইবিলাক পোষ্ট ফিল আপ হ'বনে নাই তো এইখন আছিল ইয়াৰ আগৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি লিষ্ট আৰু ইয়াতে আপোনালোকে চাব প্ৰতিখন ডিস্ট্ৰিক্টতে সাপোজ আমি যদি বৰপেটাতে চাও বৰপেটা ডিস্ট্ৰিক্টৰ ইডব্লিউএছ ত ওবিসি পিডব্লিউডি এসসি এসটি হিলছ এনেকে কিছুমান ক্যাটেগৰিত তেনেকে এসটি হিলছত 13টা আছিল আৰু পিডব্লিউডি 3টা আছিল ঠিক তেনেকে বঙাইগাঁও দৰং তাৰ পিছত ধুবুৰী এইবিলাকতো এসটি হিলছতো ভ্যাকেন্সি আছিল আৰু আমাৰ যি পিডব্লিউডি ক্যাটেগৰি তাতো ভ্যাকেন্সি আছিল এতিয়া আমি গোটেইখিনি আমি নাচাও কিন্তু আমি যদি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আসামিজ মিডিয়ামৰ কাৰণে যেখিনি ভ্যাকেন্সি আছে তাতে যদি আমি চাও আপোনালোকে দেখিব পিডব্লিউডিৰ কাৰণে 110টা ভ্যাকেন্সি আছিল ৰিজাৰ্ভ আৰু এসটি হিলছৰ কাৰণে 245 তো এইবাৰো নিশ্চয় ইমান মান হিচাপতে বা এনেকুৱা এটা ফিগাৰে থাকিব হয়তো অলপ আপ ডাউন হ'ব পাৰে কিন্তু কথাটো হৈছে যে এই ভ্যাকেন্সি বিলাক ফিল আপ হ'বনে নাই বা যিমান আমাৰ থাৰ্ড কাট অফ লিষ্ট এতিয়া মাৰিব ইয়াৰ পিছতো এই পোষ্ট বিলাকৰ কাৰণে যদি ক্যান্ডিডেট নোলায় তেতিয়া হল এই পোষ্ট বিলাক কি হ'ব এই পোষ্ট বিলাক ভ্যাকেন্ট থাকি যাবনে ইয়াৰ কাৰণে চৰকাৰে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বা পোষ্ট বিলাক যাতে ভ্যাকেন্ট ৰৈ না যায় তাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই এটো এটা আমাৰ প্ৰশ্ন আহিছে কাৰণ যদি এলিজিবল ক্যান্ডিডেটৰ এগেইনষ্টত যদি পোষ্টবোৰ ফিল আপ নহয় কিবা কাৰণত ক্যান্ডিডেট ৰহ তেতিয়া হলে মোৰ বোধেৰে এই পোষ্ট বিলাক পুনৰ বাকি ক্যান্ডিডেটক চান্স দিব লাগে গতিকে এইটো এটা মোৰ এটা মানে মনলৈ চিন্তা আহিছে বাকি আপোনালোকে কি কয় জনাব কিন্তু মোৰ এটা অনুমান যে গোটেইবিলাক পোষ্ট হয়তো ফিল আপ নহব কিছু সংখ্যক পোষ্ট এতিয়াও ক্যান্ডিডেটৰ অভাৱত ফিল আপ হৈ ভ্যাকেন্ট থাকিব পাৰে গতিকে আজিৰ এই ভিডিওটিত এইখিনি কথা ডিসকাস কৰিলো আৰু আপোনালোকে এইখন লিষ্টত চালে গম পাব ইয়াতে প্ৰতিটো ক্যাটেগৰি আৰ্টছৰ আসামিজ মিডিয়াম হওক বেংগলী মিডিয়াম হওক বা গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰতেই হওক বা বাকি হিন্দী টিচাৰেই হওক বা আমাৰ ম্যাথমেটিক্সৰ টিচাৰেই হওক এই গোটেইবোৰ ক্ষেত্ৰতে কিছু সংখ্যক ভ্যাকেন্সি ফিল আপ নোহোৱাকৈ থকাৰ সম্ভাৱনা আছে কাৰণ কিয় কিছুমান ক্যাটেগৰিৰ ক্যান্ডিডেট নাথাকাৰ সম্ভাৱনা থাকে গতিকে আজিৰ এই ভিডিওটিত এইখিনি কথা আলোচনা কৰিলে পুনৰ নেক্সট ভিডিওত ডিসকাস কৰিম আমাৰ এই যি গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে তাৰ লগত জড়িত কিছু কথা পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ